ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ Why should we conserve wildlife যেটো পাঠ আছিল এই পাঠটোৰ প্ৰশ্ন কেইটাৰ উত্তৰবিলাক মই এই ভিডিঅ'টোত দিছো তোমালোকে চাই লিখি লবা সকলে শুদ্ধ বানানত লিখি লবা প্ৰশ্ন উত্তৰ কেইটাৰ যিকেইটা পেজ আছে এই পেজ কেইটা স্ক্ৰিনশ্বট মাৰি লিখি লবা তাৰ পিছত বানানবিলাক সুন্দৰভাৱে মিলাই Why should we conserve wildlife? এই পাঠটোৰ যিকেইটা প্ৰশ্ন আছে তলত দিয়া আছে কম্প্ৰেহেনছনত এক নম্বৰত answer the following questions তাত প্ৰথম প্ৰশ্নটো হৈছে এ নম্বৰ Why do men hunt animals? মানুহে জন্তুবিলাক কিয় শিকাৰ কৰে বি নম্বৰ প্ৰশ্নটো হৈছে Name some animals that face the danger of disappearing altogether যিবিলাক বন্যপ্ৰাণী বিপদৰ সন্মুখীন হৈ বিলুপ্তপ্ৰায় অৱস্থালৈকে গৈ আছে বা মুখামুখি হৈছে সেই প্ৰাণীবিলাকৰ বা জন্তুবিলাকৰ কিছু সংখ্যক জন্তুৰ নাম লিখিব লাগে সি নম্বৰটো কৈছে Where are lions found in India ভাৰতবৰ্ষৰ ক'ত সিংহ পোৱা যায় ডি নম্বৰ প্ৰশ্নটো হৈছে Since when Has the cheetah been extinct in India? Since when কেতিয়াৰ পৰা চিতা যিবিলাক বাঘ আছে এই বাঘবিলাক ভাৰতবৰ্ষত কেতিয়াৰ পৰা নাইকিয়া হ'বলৈ আৰম্ভ কৰিছে আৰু শেষৰ প্ৰশ্নটো ই নম্বৰটো Where are the lion tailed আছে ইয়াত long tailed হ'ব long tailed monkeys found যে দীঘল নেজৰ বান্দৰ ক'ত পোৱা যায় এইকেইটা প্ৰশ্ন তোমালোকৰ পাঠত সন্নিবিষ্ট হৈছে গতিকে এই প্ৰশ্নকেইটাৰ উত্তৰ মই পিছৰ এতিয়া প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে চাবা মই লিখি দিছো এ নম্বৰটো হৈছে Men hunt animals for food and sometimes for fun মানুহে জন্তু বধ কৰিছিল কিহৰ কাৰণে for food খাদ্যৰ কাৰণে আহাৰৰ কাৰণে and sometimes আৰু কেতিয়াবা for fun ধেমালিতে শিকাৰ কৰিছিল হত্যা কৰিছিল বি নম্বৰ উত্তৰটো হৈছে The names of some animals that face the danger of disappearing altogether are the মানে বিলুপ্ত প্ৰায় যিবিলাক জন্তু বিপদাপন্ন হৈছে সেই জন্তুবিলাকৰ নাম ইয়াত দিয়া আছে টাইগাৰ lions, cheetah, rhinoceros, wild buffaloes, long-tailed monkeys, white polar bear, etc. কি আছে বাঘ সিংহ চিতাবাঘ rhinoceros গড় wild buffaloes বনৰীয়া মহ long-tailed monkeys দীঘল নেজৰ বান্দৰ white polar bear, etc. বগা মেৰু ভালুক ইত্যাদি C নম্বৰটো হৈছে The lions are found in Gir Forest Reserve in Gujarat. সিংহ ক'ত পোৱা যায় গুজৰাটৰ গিৰ ফৰেষ্ট ৰিজাৰ্ভত সিংহ পোৱা যায় ডি নম্বৰটো The cheetah has been extinct in India since independence. ভাৰতবৰ্ষ স্বাধীনোত্তৰ সময়ৰ পৰাই কি হৈছিল চিতা বাঘ নাইকিয়া হ'বলৈ আৰম্ভ কৰিছিল বা কৰিছে ই নম্বৰটো হৈছে The long-tailed monkeys are found দীঘল নেজৰ বান্দৰ পোৱা যায় ক'ত পোৱা যায় in the Silent Valley in Kerala কেৰেলাৰ Silent Valley নামৰ যিটো উপত্যকা আছে সেই ভেলীটোত দীঘল নেজৰ এ নম্বৰটোত দিয়া আছে এখন তালিকা দিয়া আছে তাত এ অংশৰ লগত বি অংশ মিলাব লাগে match the words in column A with their meaning in column B এৰ লগত বি অংশ মিলাব লাগে তোমালোকক যিখন তালিকা দিছো এই তালিকাখনত মিলাই দিয়া আছে ইয়াত এ অংশত আছে fun silent lovely আৰু start বি অংশত আছে attractive begin pleasure আৰু quiet গতিকে ইয়াত এ অংশৰ ফানৰ লগত মিলিব প্লিজাৰ তাৰ পিছত সাইলেন্টৰ লগত মিলিব কোৱাইট লাভলিৰ লগত মিলিব এট্ৰাক্টিভ আৰু স্টাৰ্টৰ লগত মিলিব বিগিন
তাৰপিছত নেক্সট পেজত যেটো 2 নম্বৰত দিয়া আছে ৰাইট দা এন্টোনাইমছ অফ দা ফলোইং ওয়ার্ডস তলৰ শব্দবিলাকৰ বিপৰীত শব্দ লিখিব লাগে কি হ'ব চাবা মই লিখি দিছো তালিকা আকাৰে তাত দিয়া আছে ফাৰ্ষ্টৰ বিপৰীতটো স্লো হ'ব কেয়াৰফুল টু কেয়াৰলেস হ'ব এবল টু আনএবল হ'ব বিউটিফুল টু আগলি হ'ব ওয়াইল্ড টু টেম ফুল টু এম্পটি আৰু শেষৰটো হৈছে sad টু হৈছে হ্যাপি এইকিটা বিপৰীত শব্দ লিখি দিয়া হল শুদ্ধ বানান সহকাৰে লিখি লব 3 নম্বৰত আনটা আছে ফ্রেম সেন্টেন্সেস ইউজিং দা ফলোইং ফ্রেজেস ইয়াত তিনটা ফ্রেজ আমি দেখিছো এটা হৈছে ব্রিং আপ দ্বিতীয়টো গো অন আৰু তৃতীয়টো ডাই আউট তিনিটা ফ্রেজেৰে তিনিটা বাক্য সাজিব লাগে চাবা প্ৰথম ব্রিং আপ তোমালোকৰ পাঠ্যপুথিত লিখা আছে চাই লবা ব্রিং আপেৰে কি হ'ব বাক্য সাজিলে the animals were able to live together and bring up their young ones এতিয়া go on এৰে হ'ব if this goes on many of them may die together if this goes on many of them may die together আৰু তৃতীয়টো হৈছে die out to হ'ব if we are not careful they will very soon all die out গতিকে ইয়াত লিখি লবা ইয়াত ডে টু যেটো দিছো ডেৰ হলনি তোমালোকে বেলেগ শব্দ লিখিব পাৰা আৰু গো অন এইটো বাক্যত যেটো দিস দিয়া আছে দিসৰ হলনি তোমালোকে অন্য এটা শব্দ লিখি লব পাৰিবা